হেল্ল' এভৰিৱান ৱেলকাম টু এনি নলেজ ডিএমইৰ এটা নতুন ভেকেঞ্চি আহিছে যিটো 2008টা পদৰ হয় এইটো একচুৱেলি গ্ৰেড 3 আৰু গ্ৰেড 4 আগতে অনলাইন এপ্লাই হৈ গৈছে কিন্তু ষ্টাফ নাৰ্ছ পদৰ বাবে এইটো নতুনকৈ ৰিঅপেন কৰিছে ডিচেম্বৰ 16ৰ পৰা এইটো অনলাইন এপ্লাই ষ্টাৰ্ট হৈছে তো এই সম্পৰ্কে কিছু ক্লেৰিফিকেশ্যন দিব বিচাৰে ইয়াতে গ্ৰেড 3 বা গ্ৰেড 4ৰ 2008টা পদ যিটো আগতে এপ্লাই হৈ গৈছিলে এডভাৰটাইজমেণ্টটো ওলাইছিলে 1 ফেব্ৰুৱাৰী 2023 তো ইয়াৰে ডিএমই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ টোটেল 2008টা পদৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈছিলে 7 ফেব্ৰুৱাৰী 2023 আৰু লাষ্ট ডেট আছিলে 28 ফেব্ৰুৱাৰী 2023 লৈকে তো এতিয়া যিখিনি খোলা দিছে এইখিনি তিনচুকীয়া মেডিকেল কলেজৰ কাৰণে স্পেচিয়েলি ফৰ ষ্টাফ নাৰ্ছ ইয়াৰে ষ্টাৰ্ট ডেট হৈছে 15th of December 2023 আপ টু 26 ডিচেম্বৰ 2023 লৈকে এইখিনি ক্লিয়াৰলি দেখুৱাই লৈছোঁ ইয়াতে কেণ্ডিডেট শুড টেক নোট ডেট দ্য ৰিজিউমড online application process aim to fill the vacancies of staff nurse অকল staff nurse পদৰ বাবেহে the recently established Tinsukia Medical College and Hospital therefore during this specific time period that is from 15th of December to 26 December 2023 candidates can apply for staff nurse post গোটেইবিলাক গ্ৰেড 3 বা গ্ৰেড 4 পোষ্টৰ বাবে নহয় এইটো অনলি ফৰ তিনচুকীয়া মেডিকেল কলেজৰ ষ্টাফ নাৰ্ছ পোষ্টৰ বাবে অনলাইন আবেদন কৰিব পাৰিব 15 ডিচেম্বৰ টু 26 ডিচেম্বৰলৈকে এইখিনি আছিলে যেটো 2008টা পদ নতুনকৈ অহা বুলি নিউজত পাইছে এইটো মেইন কথাটো গতিকে এনেকুৱা ধৰণৰ আপডেটছ বা বিভিন্ন জব ৰিলেটেড ইনফৰমেশ্যনবিলাক লাভ কৰি থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল বাটন দবাই ৰাখিবলৈ নাপাহৰিব ধন্যবাদ